ৰাজবংশী জনগোষ্ঠীয় উৎসৱক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে গৌৰীপুৰত তিনিদিনীয়া কাৰ্যসূচীৰে সোণাৰাই পূজা আৰু পুছনা উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি। কোচ ৰাজবংশী ঐতিহ্যপূৰ্ণ লোক সংস্কৃতি সংৰক্ষণ প্ৰচাৰ প্ৰসাৰৰ বাবে অহৰহ কাম কৰি আহিছে। সমান্তৰালকৈ ইয়াৰে অন্যতম কোচ ৰাজবংশী জনগোষ্ঠীয় লোক উৎসৱ সোণাৰাই পূজা আৰু পুছনা উৎসৱক বিশ্ব দৰবাৰত দাঙি ধৰাৰ চেষ্টা। কোচ ৰাজবংশী ফক কালচাৰেল একাডেমীৰ উদ্যোগত সোণাৰাই পূজা আৰু পুছনা উৎসৱ গৌৰীপুৰ মহামায়া খেলপথাৰত 14, 15 আৰু 16 জানুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে সোণাৰাই পূজা আৰু পুছনা উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে। গোলাগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মই গৌৰীপুৰৰ পৰা কৈছোঁ প্ৰবীৰ কুমাৰ ৰায় চৰকাৰ, কোচ ৰাজবংশী ফক কালচাৰেল একাডেমীৰ সভাপতি। খুব আনন্দৰ খবৰ, কোচ ৰাজবংশী জনগোষ্ঠীৰ উত্তৰ পূব ভাৰতবৰ্ষৰ এটা বিশাল জনগোষ্ঠী আৰু যাৰ কৃষ্টি সংস্কৃতি বিশালভাৱে গঠিত। গতিকে সেই কৃষ্টি সংস্কৃতিৰ এটা অংশ তাৰমানে আমাৰ সোণাৰাই পূজা আৰু পুছনা উৎসৱ। এই সোণাৰাই পূজা আৰু পুছনা উৎসৱ আমি গৌৰীপুৰত অহা 14, 15, 16 জানুৱাৰী 2025 চনত পাতিবলৈ লৈছোঁ গৌৰীপুৰ মহামায়া খেলপথাৰত। আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিবিলাক কৃষ্টি সংস্কৃতি আছে, বিভিন্ন ধৰণৰ কৃষ্টি সংস্কৃতি, আমি এই কৃষ্টি সংস্কৃতি আমাৰ যিটো 14 তাৰিখৰ শোভাযাত্ৰা আছে, সেই শোভাযাত্ৰাৰ জৰিয়তে আমি গোটেই গৌৰীপুৰবাসীক জনাই দিম আৰু সকলোৱে চাব পাৰিব আমাৰ শোভাযাত্ৰা কৃষ্টি সংস্কৃতি কিমান আমাৰ ডাঙৰ। আৰু তাৰ মাজে মাজে আমাৰ যিটো ইয়াত বাৰেবৰণীয়া কোচ ৰাজবংশী জনগোষ্ঠীৰ যিটো প্ৰদৰ্শনী আছে, বিশেষকৈ খোৱা লোৱাৰ সাজপাৰ, কৃষি সা সঁজুলি আৰু আমাৰ বিভিন্ন ধৰণৰ ঘৰ বাৰী, আমি কোচ ৰাজবংশী জনগোষ্ঠী কেনেকৈ ঘৰ বাৰী বনাই আমি গাঁৱত কৃষি কাম কৰি আছিলোঁ আৰু বিশেষকৈ এই কৃষি কামৰ ভিত্তিতে আমাৰ সোণাৰাই পূজা অনুষ্ঠিত হয়। গতিকে এই সোণাৰাই পূজাৰ আমি পুছনা উৎসৱৰ আঁত ধৰি গৌৰীপুৰৰ মহামায়া খেলপথাৰত অহা 14, 15, 16 জানুৱাৰীত আমি অনুষ্ঠান কৰিবলৈ লৈছোঁ। এই অনুষ্ঠানত আমাৰ অসমৰ চৰকাৰৰ মাননীয় মন্ত্ৰী ৰঞ্জিত দাস মহাশয় আৰু জয়ন্ত মল্ল মহাশয় আৰু আমাৰ জয়ন্ত মল্ল বৰুৱা মহাশয় আৰু আমাৰ KCৰ চিফ জীৱেশ চন্দ্ৰ ৰায় আৰু আমাৰ প্ৰাক্তন বিধায়ক গোলগঞ্জ সমষ্টিৰ অশ্বিনী ৰায় চৰকাৰ উপস্থিত থাকিব আৰু আমাৰ বিভিন্ন অঞ্চলৰ পৰা অসম বংগৰ পৰা আমাৰ মাননীয় অতিথিসকল আহিব, সাংস্কৃতিক কৰ্মীসকল আহিব। খাচীৰ মাংস, পাঠা ছাগলীৰ মাংস, পাৰৰ মাংস আৰু শামুকো থাকে কোন কোন জেগাত। গতিকে এইবিলাক আমি ইয়াতে দাঙি ধৰিম।